স্বাগতম বিৰতিৰ পাছত শ্ৰীভূমিৰ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত মৰ্মান্তিক দুৰ্ঘটনা পুৱতি নিশা ট্ৰাকে মহতিয়াই নিয়ে এজন আৰক্ষী কনিষ্টবলক নিহত কনিষ্টবল উজ্জ্বল বৰাৰ ঘৰ আছিল যোৰহাটত বাজাৰীচৰা থানা এলেকাৰ পানহাটিত এই কৰুণ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ নাকা চেকিং চলি থাকোতে ঘটে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনৰ পলায়নৰ চেষ্টা আৰক্ষীয়ে পলায়নৰ চেষ্টা কৰা ট্ৰাকখন পিছা কৰে আৰক্ষী দলে দুৰ্ঘটনাস্থলীত 30 কিলোমিটাৰ নিলগত পুনৰ দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন ৰামকৃষ্ণ নগৰ থানা এলেকাৰ নিভিয়াত ঘটে পুনৰ দুৰ্ঘটনা নিভিয়া ট্ৰাক চালক অভিজিত কৌৰ আৰু সহচালক গ্যাসুদিনক আটক কৰা হয় নিহত কনিষ্টবল উজ্জ্বল বৰাই 2022 চনত অসম আৰক্ষীত যোগদান কৰিছিল জেলৰ পৰা উলাল পুষ্পা এনিখা জেলত কটাই পুৱাই মুকলি আকাশৰ তললৈ আহিল দাক্ষিণাত্যৰ সুপাৰষ্টাৰ আলু অৰ্জুন তেলেংগানা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰৰ পিছতে আজি পুৱা 6:35 জেলৰ পৰা উলাল পুষ্পা খ্যাত অভিনেতাগৰাকী জেলৰ পৰা ঘৰত উপস্থিত হোৱাৰ পিছতে সংবাদ মেলযোগে সমৰ্থকক ধন্যবাদ জনালে আলু অৰ্জুনে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰৰ পদপিষ্ট হোৱা ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা আলু অৰ্জুনক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল নামপল্লী আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আলু অৰ্জুনক ৰখা হৈছিল চঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰত অৱশ্যে তেলেংগানা উচ্চ ন্যায়ালয়ে নিশাই 50,000 টকাৰ PR বণ্ড তদন্তপ্ৰতিকালীন জামিন মঞ্জুৰ কৰে জনপ্ৰিয় অভিনেতাগৰাকী পদপিষ্টৰ ঘটনাত নিহত মহিলাৰ স্বামীয়ে গোচৰ উঠাই লোৱাৰ আশ্বাস দিয়াৰ পাছতে তেলেংগানা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে পুষ্পা খ্যাত আলু অৰ্জুনক উল্লেখযোগ্য যে 4 ডিচেম্বৰত পুষ্পা 2 দ্য ৰুল ছবিৰ প্ৰিমিয়াৰ সময়ত পদপিষ্ট হৈ মৃত্যু হৈছিল ৰেৱতী নামৰ এগৰাকী মহিলা ঘটনাত গুৰুতৰভাৱে আহত হৈছিল তেওঁলোকৰ পুত্ৰও এই শোকাবহ ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালটোৱে দাখিল কৰিছিল এজাহাৰ 4 ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত অনুষ্ঠিত পুষ্পা 2 দ্য ৰুলৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত আছিল ছবিখনৰ মূল অভিনেতা আলু অৰ্জুন অনুৰাগীক দৰ্শন দিবলৈ এখন উন্মুক্ত গাড়ীত তেওঁ আহিছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ লগ পাবলৈ থিয়েটাৰ হলৰ বাহিৰত লৰা ঢপৰা কৰিছিল অনুৰাগীয়ে ফলত হলৰ বাহিৰত সৃষ্টি হৈছিল বিশৃংখলতাৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল হায়দৰাবাদ আৰক্ষী ফলত হাজাৰ হাজাৰ অনুৰাগীৰ মাজত হোৱা ঠেলা হেঁচা তথা পদপিষ্টত মৃত্যু হৈছিল মহিলাগৰাকী জেলত এনিশা কটালে তাৰ পিছতে মুকলি আকাশৰ তললৈ আলু অৰ্জুন আৰু যিহেতু গোটেই বিষয়টোৱে দেখিবলৈ পোৱা গৈছে যে মহিলাগৰাকীৰ স্বামীয়ে গোচৰ উঠাই লোৱাৰ আশ্বাস দিয়াৰ সমান্তৰালভাৱে মহিলাগৰাকীৰ স্বামীয়ে গোটেই বিষয়টো লৈ আচলতে তেওঁ এটা কথা উল্লেখ কৰিছে যে ইয়াৰ বাবে দায়ী আলু অৰ্জুন নহয় গতিকে যিটো ঘটনা সংঘটিত হ'ল যিটো শোকাবহ ঘটনা সংঘটিত হ'ল আৰু সেইদিনাখন যি 4 ডিচেম্বৰৰ সেই ভিজুৱেলছটো এবাৰ দেখুৱাইছোঁ কাৰণ দেখিবলৈ পোৱা যায় যে বিশেষকৈ দাক্ষিণাত্যৰ যিসকল ছুপাৰষ্টাৰ আছে তেওঁলোকে এনেধৰণেই তাত তেওঁলোকে প্ৰচাৰ চলায় বা তেওঁলোকে প্ৰিমিয়াৰ এনেধৰণেই কৰা দেখিবলৈ পোৱা যায় গতিকে সেইদিনাখনো একেই আছিলে কিন্তু তাৰ মাজতে এই ঘটনাটো সংঘটিত হৈ গ'ল যে হাজাৰ হাজাৰ লোক যেতিয়া ওলাই আহিলে ঠেলা হেঁচা লাগিলে আৰু তাৰ মাজতে মহিলাগৰাকীৰ সৈতে এটি শিশু আছিলে সেই সময়ছোৱাতে হয়তো কাৰোবাৰ খুন্দাত তেওঁ পৰি যায় তাৰপিছতে তেওঁ আৰক্ষী বা অন্যান্য বিশেষকৈ তাত থকা লোকসকলে যথেষ্ট চেষ্টাও চলাইছে তাত এটি শিশু আছিলে তেওঁ অৱস্থা সংকটজনক বুলি কোৱা হৈছে তেওঁ যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু মহিলাগৰাকী মৃত্যু হৈছে আৰু ইয়াকে লৈ যথেষ্ট দুখ প্ৰকাশো কৰিছিল আলু অৰ্জুনে কাৰণ এইটো এটা অনাকাংক্ষিত ঘটনা আছিলে যেটো হঠাৎ ঘটি গৈছিলে কিন্তু তাৰ বহুদিন পিছত হঠাতে আলু অৰ্জুনক সেই গোচৰটোতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল কালি গ্ৰেপ্তাৰ কৰিছিল সমগ্ৰ দেশজুৰি চৰ্চা হৈ পৰিছিল বিষয়টো আৰু আজি তেওঁ মুকলি আকাশৰ তলত এয়া তেওঁ ঘৰত আহি প্ৰৱেশ কৰাৰ যিখিনি ভিজুৱেলছ সেয়া দেখুৱাইছোঁ আৰু 4 ডিচেম্বৰৰ যিটো ঘটনা সেই ঘটনাটোৰো কিয় দেখুৱাইছোঁ and I like to thank all my fans for their immense love and support. Thank you, I'm safe, nothing to worry, I'm doing well, thank you very much. And I also like to tell that I'm a law-abiding citizen. I respect the law and I will cooperate with them and I'll do the needful. And very importantly, I would like to give my condolences once again to the family. It is very, very unfortunate that we went to watch a film and there was an accident, that is totally unintentional. We went to watch a movie and, due to an unfortunate accident, there's been a loss of a person. And we're always very sorry for whatever's genuinely happened. And it's purely out of my personal control. And I've been doing that for the last 20 years. Last 20 years I've been
going to watch my films, and I've been to that place not just only for my film, for my uncle's films. I've been there more than 30 times in my life. And never something like this has ever happened. It is purely accidental, purely unfortunate, and I will be there for the family to support them in whatever way I can. We can never cover the loss of the death of a person, but in whatever possible way, I will be there for the family to support them. And once again, I'd like to thank each and every one of you from all over. बहुत शुक्रिया सबके लिए अंदर के प्रति ఒక్కరి की చూసే ప్రతి ఒక్కరికి ధన్యవాదాలు తెలియజేస్తున్నాను. థ్యాంక్ యూ అండి, థ్యాంక్ యూ. When the law is when the law is taking care of itself, then I should not indulge with the case and hamper the case. నేను దాని గురించి అసలు ఏం మాట్లాడను. From a legal standpoint, నేను దాని గురించి ఏం మాట్లాడను. Thank you very much. Thank you for all your love and support. Across all over, thank you for your love. I'm here today like this because of your love. Thank you. Dhanyawad. আজি গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী গোলাঘাট সমন্বয় ক্ষেত্ৰত এক বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে আৰু এই অনুষ্ঠানত হিতাধিকাৰীৰ মাজত অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ তথা অসমৰ আইনসকলক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ লোন চৰকাৰে ৰেহাই দিব আৰু চৰকাৰে এই লোন বেংকক উভতাই দি আপোনালোকক নো অবজেকশন বা নো ডিউ সাৰ্টিফিকেট প্ৰদান কৰিব। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মনত আছে যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ, আমাৰ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজত কৈছিলে যে মুখ্যমন্ত্ৰী এইবোৰ এনেই কথা কৈ আছে আৰু মুখ্যমন্ত্ৰী বা বিজেপি দলে কেতিয়াও প্ৰতিশ্ৰুতি পূৰণ নকৰে। আজি আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে প্ৰথম ইলেকশ্যনত জিকি আহিয়েই আমি যি 8,72,739 গৰাকী মহিলাই ঋণৰ টকা নিয়মীয়াকৈ ঘূৰাই দি আছিলে, কিন্তু কোভিডৰ বাবে লোনৰ টকা ঘূৰাই দিবলৈ কষ্ট পাইছিলে। তেনেকুৱা 8,72,739 গৰাকী মহিলাক আমি তেওঁলোকৰ ঋণৰ বাকি থকা মূল্য বা 25,000 টকালৈকে আমি তেওঁলোকৰ বেংক একাউণ্টত টকা জমা দিছিলোঁ। তাৰ পিছৰ বছৰত যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ লোন ঘূৰাই দিব পৰা নাই, তেখেতসকলকো আমি 25,000 টকাৰ সাহায্য আগবঢ়াইছিলোঁ আৰু ইয়াতো 1 লাখ মহিলা উপকৃত হৈছিলে। প্ৰথমখন আঁচনিৰ বাবে 1,600 কোটি টকা আৰু দ্বিতীয়খন আঁচনিৰ বাবে আমি 200 কোটি টকা চৰকাৰৰ পৰা খৰচ কৰিছিলোঁ। আজি আমি ইয়াৰ পিছত আমি চাইছিলোঁ যে কোন মহিলাই 25,000 টকালৈকে লোন লৈছে আৰু টকা ঘূৰাই দিব পৰা নাই। তেনেকুৱা 2,22,950 গৰাকী মহিলাক যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে তেওঁলোকে লোন লোৱা 291 কোটি টকা বেংকত চৰকাৰে জমা দি তেওঁলোকক আমি এনেকে মিটিং পাতি নো ডিউ সাৰ্টিফিকেট হাতত আমি তুলি দিছিলোঁ। আজি আমি একেটা কামকে পুনৰ এবাৰ কৰিব খুজিছোঁ। যোৱাবাৰ 25,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ লোন আমি ঘূৰাই দিছিলোঁ। আজি আমি 50,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ টকা চৰকাৰে বেংকত জমা দিলে আৰু আপোনালোকক আমি
আজি আনুষ্ঠানিকভাৱে এই মিটিঙৰ পিছতে আপোনালোকক নো ডিউজ চাৰ্টিফিকেট আমি প্ৰদান কৰিম। ইয়াৰ ফলত ইমান দিনে লোনত মানসিকভাৱে অশান্তিত থকা মাজে মাজে মাইক্ৰ' ফাইনেন্সৰ মানুহবিলাকে ঘৰত গৈ দিগদাৰি কৰা কষ্ট দিয়া এই গোটেইবিলাক আজিৰ পৰা আপোনালোকৰ শেষ হ'ব আৰু গোলাঘাট জিলাৰ ৫,১১৯ গৰাকী মহিলাক আজিৰ পৰা আমি ঋণমুক্ত কৰিবৰ বাবে ইয়াত আমি একেলগে গোট খাইছো। সমষ্টি ৱাইজ লিষ্টখন দিয়কচোন। আমাৰ যিসকল আই মাতৃ ইয়াত উপস্থিত আছে মই তেওঁলোকৰ বাবে জনাব খুজিছো যে গোলাঘাট সমষ্টিৰ ১১৪৬ গৰাকী মহিলাই আজিৰ পৰা ঋণমুক্ত হ'ব। বোকাখাট সমষ্টিৰ ৮২০ গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। দেৰগাঁও সমষ্টিৰ ৮৭৯ গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। খুমটাই সমষ্টিৰ ৪৪১ গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব আৰু সৰুপথাৰ সমষ্টিত ১৮৩৩ গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। এতিয়া আপোনালোকে এটা কথা অলপ দেৰি কাৰণে মনত ভাবক, যাৰ যোন যোন মহিলা ঋণমুক্ত হ'ব হাতখন উঠাই দিয়কচোন এবাৰ। সকলোৱেতো জানেই, সকলোৱে এবাৰ উঠাই দিয়ক। আজিৰ পৰাতো লোন নাথাকে, হাত উঠোৱাত কি অসুবিধা আছে? উঠাই দিয়ক। ঠিক আছে, এতিয়া হাতখন নামাওক। এতিয়া আপোনালোকে এক মুহূৰ্ত মনত চিন্তা কৰক, যদি অসমত ২০২১ চনত বিজেপি দল নিজিকিলেহেঁতেন, আপোনালোকে ভোটদান কৰি যদি বিজেপি দলক নিজিকালেহেঁতেন, আজি মাইক্ৰ' ফাইনেন্সৰ এজেণ্টবিলাকে আপোনালোকৰ ঘৰত গৈ টিভি, ফ্ৰিজ, চাইকেল, স্কুটাৰ চব উঠাই উঠাই লৈ আহিলেহেঁতেন নাই? আহিলেহেঁতেন নাই? আপোনালোকৰ মনত আছে ২০১৯ আৰু ২০ চনত মাইক্ৰ' ফাইনেন্সৰ এজেণ্টবিলাক আমাৰ ঘৰলৈ যায়, কাৰোবাৰ টিভিটো উঠাই লৈ আহে, কাৰোবাৰ স্কুটাৰখন উঠাই লৈ আহে, কাৰোবাৰ চাইকেলখন উঠাই লৈ আহে, কাৰোবাৰ ফ্ৰিজটো উঠাই লৈ আহে। আৰু আপোনালোকে পেপাৰত দুই এটা নিউজ উঠায়, দুই এটা আন্দোলনো হয়, কিন্তু মহিলাসকলৰ ওপৰত অত্যাচাৰ চলি আছিলে। এবাৰ মাত্ৰ মই আপোনালোকক কৈছিলো যে এবাৰ আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি দিয়ক, গোটেই জামেলা মৰি শেষ হৈ যাব। আজি আপোনালোকে ভাবক যে মেচিনত আপোনালোকে পদুম ফুলত ভোট দিয়াৰ বাবেই আজি অসমৰ 16 লাখ মহিলা আজি লোনৰ পৰা মুক্ত হ'ব পাৰিছে। আজি 16 লাখ মহিলা ঋণমুক্ত হ'ব পাৰিছে। আপোনালোকে মনতে ভাবক, যদি কংগ্ৰেছ দলে কৈ আছিলে এইবোৰতো মিছাই কৈছে, যদি আমি মিছা কোৱা বুলি ভাবি সকলোৱে যদি কংগ্ৰেছক ভোট দিলেহেঁতেন, অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি দিনটোত আপোনালোকে আকৌ এবাৰ চিন্তা কৰক। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি ৰাজনৈতিক সিদ্ধান্ত ল'ম, সদায় ভাবি চিন্তি নিজৰ ল'ৰাটোৰ মুখৰ ফালে, নিজৰ ছোৱালীজনীৰ মুখৰ ফালে, নিজৰ ঘৰখনৰ ফালে চাই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে।
আজি মই নিজৰ ল'ৰা ছোৱালীৰ কথা কিয় কলো আপোনালোকে দেখা পাইছে যে এইকেদিন আমাৰ টেলিভিছন চেনেলবিলাকত সদায় নিউজ ওলাই আছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ফল ঘোষণা হয় আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিলে ৰাকেশ পাল যোনে চাকৰি খুজে সি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে হয়নে নহয় এতিয়া আপোনালোকে চিন্তা কৰক আগতে যেতিয়া এপিএছচি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয় আজি ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত ফিজিক্যাল টেষ্ট হৈছে লৰাজনে ফিজিক্যাল টেষ্টত পাছ কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল আগত হলে কি কলেহেঁতেন যে স্যাৰ চাকৰিটো দিয়ক ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টি লৰা চাকৰি দিয়ক অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টি লৰা চাকৰি দিয়ক কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ ইয়াত মাত্ৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব এই বিষয়ে আজি সকলোৱে জানে আৰু সেই কাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশনো নিদিয়ে প্ৰথমতে দিছিলে আজিকালি এপ্লিকেশনো নিদিয়ে মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া ওলাব আকৌ বিজ্ঞাপন কেতিয়া ওলাব আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে সেই ধৰণে এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই মই ডাঙৰ হিচাপ নিদিও যদি কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা এটা চাকৰিত 1 কোটি লৈছিল মই এবাৰ আমাৰ শিক্ষা মন্ত্ৰী আছিলো ইন্সপেক্টৰ অফ স্কুল বিলাকৰ এখন মই মিটিং পাতিছিলো মই মিটিঙত এজন ইন্সপেক্টৰক খুদিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয় শিক্ষকজনে মোক থিয় হৈ কলে যাৰ সঁচা কথাটো কম নে স্যাৰ মিছা কথাটো কম মই বোলো সঁচা কথাটোৱে কক স্যাৰ মই চাকৰি পাবৰ কাৰণে গাঁৱৰ পৰা সুদ লৈছো 20 লাখ টকা মাহত 10% ইন্টাৰেষ্ট মই যদি মানুহৰ পৰা টকা নলওঁ মই সুদৰ টকা কেনেকৈ ঘূৰাই দিম এই আছিল অসমৰ পৰিৱেশ আজি আপোনালোকে চিন্তা কৰক অসমত যদি কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা
কোনোবাই মুক্তি পালেহেঁতেন নেকি আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন এনে স্বচ্ছ নিযুক্তি 1.5 লাখ ল'ৰা ছোৱালীৰ আজি নিযুক্তি Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল উজনি অসমত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰহ সবিশেষ পৰৱৰ্তী খণ্ডত Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল উজনি অসমত খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসনৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে একাংশ দৰিদ্ৰ পৰিয়ালক খ্ৰীষ্টিয়ান ধৰ্মলৈ দীক্ষিত কৰাৰ জাল পেলাইছে উজনি অসমৰ তিনিচুকীয়াত ইতিমধ্যে খ্ৰীষ্টিয়ান ধৰ্ম যাজকক জালত পৰি তিনিচুকীয়াৰ 7খন গাঁৱৰ 12টা মৰাণ জনগোষ্ঠীয় পৰিয়াল ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টিয়ান ধৰ্মলৈ অতি সংগোপনে ধনৰ প্ৰলোভন দি তিনিচুকীয়াত হিন্দু ধৰ্মৰ লোকক খ্ৰীষ্টিয়ান ধৰ্মলৈ দীক্ষিত কৰাত নামি পৰিছে এটা চক্ৰ যিখুৰ প্ৰাৰ্থনাৰ অছিলাৰে বহুকেইটা দৰিদ্ৰ পৰিয়ালক খ্ৰীষ্টিয়ান ধৰ্মলৈ নিছে কেইজনমান ব্যক্তিয়ে তিনিচুকীয়াৰ অতি ভিতৰুৱা অঞ্চলসমূহৰ দৰিদ্ৰ ৰোগীয়া পৰিয়ালক খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ'বলৈ উদ্দেশ্য প্ৰণোদিতভাৱে চেষ্টা চলাই আহিছে এই চক্ৰটোৱে যাৰ ফলত বুঢ়ী দিহিং মৌজাৰ বালিজান বোকাপথাৰ দীঘলী পথাৰ নকঠালগুৰি চিকৰাজান তৰাণী আৰু ৰতনী পথাৰ গাঁৱৰ 12টাকৈ মৰাণ জনগোষ্ঠীয় পৰিয়ালক ধৰ্মান্তৰিত কৰা হৈছে খ্ৰীষ্টিয়ানলৈ এতিয়া বহুকেইটা মৰাণ জনগোষ্ঠীয় পৰিয়ালক খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত কৰাৰ চেষ্টা চলাই থকাৰ কথা পোহৰলৈ আহিছে এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰাণ জনগোষ্ঠীয় দল সংগঠনসমূহে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে তিনিচুকীয়াৰ স্থানীয় ৰাইজে অনগ্ৰসৰ অঞ্চলসমূহত খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ চলাই একাংশ লোকক ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলি আছে এতিয়া মই মাৰ্কেটত গৈছিলোঁ এনেকুৱা চেণ্টাৰ আছে তাতে প্ৰাৰ্থনা কৰিলোঁ তাত আৰোগ্য লাভ পালোঁ আৰু এনেকৈ বিশেষকৈ গাঁও ভৰি আহিছিলে আমাৰ চিনাজিনা ফিলবাৰী সেইফালৰ পৰা এনেকুৱা মিছনেৰী এটা জেগাত প্ৰাৰ্থনা কৰিছিলে সেইটো জেগাত মই পূৰা পাউডাৰ আৰু কানি খাই আছিলোঁ মই সেনেকুৱাতে মই বিৰোধীয়ে কৈছিলোঁ মানে এইটো ধৰ্ম কৰিব আহিছে তেনেকুৱা বুলি ভাবি আহিছিলোঁ খঙে কৈছিলোঁ এইবিলাক বেমাৰ ভাল কৰিব নোৱাৰিলে ইহঁতকে মই মাৰিম এনেকুৱা ভাৱনা আছিলে কিন্তু ঈশ্বৰে চুজ কৰিলে মোৰ যেনেকুৱা বেমাৰ সমস্যা পাগলা আছিলোঁ মই ওচৰে পাজৰে চবেই জানিব পাগলা বুলি জানে মোক আৰু পাগলা সৰু ল'ৰাবিলাকো ভয় খাইছিলে পূৰা চবৰ লগত ফাইট কৰা মানুহ আছে আলফাৰ লগতো ফাইট কৰিছোঁ মই আৰ্মি পুলিচ লগত চবৰ লগত ফাইট কৰা মানুহ লাষ্টত ঈশ্বৰে এনেকুৱা চুজ কৰিলে মোক শান্তি দিলে ঘৰত অশান্তি বেমাৰ জেমাৰ চব ভাল কৰিলে মানে ঈশ্বৰে সেইদিনাৰ পৰা মই প্ৰভুক মানে এৰি দিয়া নাই আৰু লগে লগে মানে ঈশ্বৰৰ লগত সম্পৰ্ক প্ৰাৰ্থনা কৰি ৰাখিছোঁ তেনেকৈয়ে ঈশ্বৰৰ পৰা মানে সমস্যা বহুত জৰ কাজিয়া প্ৰাতিয়া এভৰিথিং পাউডাৰ মদ পানী এভৰিথিং যেতিয়াও ডেইলি 300-400 টকা মদ খাইছিলোঁ তেনেকুৱা পিছত গম পালোঁ ঈশ্বৰক এৰিব নোৱাৰা হৈ গ'লোঁ অনন্ত জীৱন মৰিলোঁ আমি স্বৰ্গত যীশুখ্ৰীষ্টে নিব বুলি আমি গম পাওঁ সেইকাৰণে তেওঁক পুজি থাকোঁ আৰু তেনেকৈ শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে শেহতীয়াকৈ বৃদ্ধি পাইছে বাংলাদেশৰ ভাৰত বিদ্বেষ পূৰ্বৰ ভাৰত বাংলাদেশৰ মধুৰ সম্পৰ্ক এতিয়া বাংলাদেশী মৌলবাদীয়ে তিক্ত কৰি তুলিছে বাংলাদেশে প্ৰতি বছৰে উদযাপন কৰি অহা বিজয় দিৱসক লৈ পূৰ্বৰ দৰে সেই উৎসাহ নাই কিন্তু তাৰ মাজতে দুইখন দেশে অহা 16 ডিচেম্বৰত কলকাতা আৰু অসমৰ শ্ৰীভূমি জিলাত বৰাকৰ 3খন জিলাৰ সহযোগত বিজয় দিৱসৰ উদযাপন কৰিব এফালে আনুষ্ঠানিকতা ৰক্ষা কৰি বাংলাদেশ আৰু ভাৰতে বিজয় দিৱসৰ কাৰ্যসূচী পালন কৰিলেও বিপৰীত দিশে বাংলাদেশে সীমান্তত যুদ্ধংদেহী মনোভাৱ লোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্তত অৱস্থান গ্ৰহণ কৰি আছে বাংলাদেশৰ সেনাই 1971 চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সফলতাৰ পাছতে গঠন হৈছিল বাংলাদেশ ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগিতাত পাকিস্তানৰ পৰা আঁতৰি আহি তেতিয়াৰ পূব পাকিস্তান আজি বাংলাদেশ হিচাপে নতুন চিনাকি লাভ কৰিছিল 1971 চনৰ 16 ডিচেম্বৰত পাকিস্তানৰ সেনাবাহিনীয়ে আত্মসমৰ্পণ কৰা দিনটো বাংলাদেশ বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে প্ৰত্যেক বছৰে ভাৰত বাংলাদেশ সীমান্তত দুইখন দেশে যুটীয়াভাৱে বিজয় দিৱস উদযাপন কৰি আহিছিল বাংলাদেশৰ মুক্তি যুদ্ধত নিহত শ্বহীদসকলৰ প্ৰতি বিজয় দিৱসৰ দিনা সন্মান জনোৱা হয় প্ৰতি বছৰে সীমান্তত দুইখন দেশৰ সেনাবাহিনীয়ে উদযাপন কৰা এই বিজয় দিৱসৰ বিপৰীত প্ৰতিচ্ছবিহে বুলি দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মালদা মুৰ্ছিদাবাদ সীমান্তত প্ৰতিৰক্ষা বিভাগে সতৰ্কবাণী প্ৰেৰণ কৰিছে
2024 বৰ্ষ শেষ হ'বলৈ আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত বনভোজ খাবলৈ এতিয়া উথপ লাগিছে বনভোজ প্ৰেমীসকলৰ শিৱসাগৰ জিলাৰ অন্যতম বনভোজস্থলী ঐতিহাসিক দিচাংমুখলৈ ঢপলি আহিছে বনভোজকাৰী দলসমূহ দিচাংমুখৰ মনোৰম নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে লগে ভাগে তৃপ্তিৰে এসাঁজ খাই নাচি বাগি আনন্দ উৎসাহ কৰা পৰিলক্ষিত হৈছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ সমগ্ৰ বিশ্ববাসী আৰু 2024 বৰ্ষটো শেষ হ'বলৈ মাজত মাত্ৰ 15টা দিন বাকী থকা অৱস্থাত অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ অন্যতম বনভোজস্থলী দিচাংমুখতো দেখা গৈছে বনভোজ প্ৰেমীসকলৰ ভিৰ মই দেখাইছো শিৱসাগৰৰ যি ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ সংগমস্থলী এই দিচাংমুখত চাপৰিত বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলসমূহ আহিছে তৃপ্তিৰে এসাঁজ খাই ইয়াত আনন্দ উৎসাহ প্ৰকাশ কৰিছে মই দেখুৱাইছো এয়া হৈছে দিচাংমুখৰ পৰিৱেশ মই ইয়াত নাচি বাগি তেওঁলোকে আনন্দ উৎসাহ প্ৰকাশ কৰিছে সমান্তৰালকৈ সুন্দৰকৈ তেওঁলোকে ৰন্ধা বঢ়াও কাম কৰিছে মই ইয়াত দেখুৱাইছো মই তেওঁলোকৰ পৰাই ইয়াত দেখিছে যে ইয়াত শাক কাটিছে ৰান্ধি থকাসকলে ৰান্ধি আছে মই ইয়াত দেখুৱাইছো আজি কি আছে অলপ চাব বিচাৰিম আজি আমাৰ আছে ব্ৰইলাৰ লগত আলু আৰু লগতে আমাৰ গাহৰি আলু এনে ধৰণৰ আমি শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিঙৰ পৰা আহিছো আমি আজি ছাত্ৰীসকলৰ লগত মানে অকণমান মানে অকণমান ফূৰ্তি কৰিম বুলি আহিছো যিহেতু ডিচেম্বৰ মাহ 2024 বৰ্ষৰ শেষৰটো মাহ আমি ভাবিছো অকণমান শেষৰ সময়খিনি সকলোৱে উপভোগ কৰো একেলগে সেয়াই আৰু আমাৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা এতিয়াই জনালো হয় ধন্যবাদ আপোনালোকলৈও থাকিল আৰু সমূহ অসমবাসী ৰাইজলৈ মই আপোনালোকৰ চেনেলৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো হয় এয়া মই দেখুৱাইছো আনন্দ উৎসাহ এনেধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে মই ক'ৰ পৰা আহিছা